ৰূপৈঘাটৰ ৰেইনবো ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ চমকপ্ৰদ ফলাফল। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো কেইবাগৰাকী শিক্ষাৰ্থীয়ে ভাল ফলাফল প্ৰদৰ্শন কৰাত উৎফুল্লিত ৰেইনবো ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক তথা সমগ্ৰ বিদ্যালয় কৰ্তৃপক্ষ। উচ্চতৰ মাধ্যমিক কলা শাখাত 84.4% নম্বৰেৰে উজ্বলিল ৰেইনবো ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আছৰাফুল ইছলাম। আছৰাফুল ইছলামে গোটেইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ 84.4% নম্বৰ লাভ কৰি ৰেইনবো ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে 2020 চনতে প্ৰতিষ্ঠা লাভ কৰা শিক্ষা অনুষ্ঠানখনৰ পৰা 2026 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ অৱতীৰ্ণ হৈছিল 31 জনকৈ শিক্ষাৰ্থী। তাৰে 6 জনে ষ্টাৰ মাৰ্কসহ মুঠ 15 জনেই প্ৰথম বিভাগত উত্তীৰ্ণ হয়। লগতে দ্বিতীয় বিভাগত 7 জন আৰু তৃতীয় বিভাগত 2 জনকৈ শিক্ষাৰ্থী উত্তীৰ্ণ হয়। 20 জনে লেটাৰ নম্বৰ লাভ কৰে। সৰ্বোচ্চ 84.4% নম্বৰ লাভ কৰাত উখল মাখল পৰিৱেশ ৰেইনবো ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ চৌহদত কৰিছে। আমাৰ ভাল লাগিছে, আজিৰ দিনত ৰিজাল্ট দিছে, এছএছত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে বহু ছাত্ৰ ছাত্ৰীয়ে। আমাৰ হায়েষ্ট এচিভমেণ্ট হৈছে 84.4% পাইছে। 5টা বিভাগত লেটাৰ পাইছে। ছোৱালীজনী 83% হৈছে মুস্ফিকা, 5টা বিভাগত লেটাৰ। তেনেকে আদি কৰি আমাৰ 31 জনে এপিয়াৰ হৈছিলে। তাৰ ভিতৰত আমাৰ 15 জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু